ফ্ৰেণ্ডছ তো যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 যি আছে তেওঁলোকৰ বহুতৰে সমস্যা হৈছে টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছে যে মই পাৰিছিলোঁ কোৱেশ্চনবিলাক মই পাৰিছিলোঁ আনসাৰবিলাক মই পাৰিছিলোঁ কিন্তু মই লিখি আহিব নোৱাৰিলোঁ নিলিখি পেলাই মই বহিখন জমা দিবলগীয়া হ'ল বা বহিখন টানি লৈ গ'ল তো এনেধৰণৰ বিভিন্ন কথা আহি আছে বাকি যি দুটা এক্সাম কৈছে বা তিনিটা এক্সাম কৈছে তাতে বহুতো ছাত্ৰ ছাত্ৰী সেইটো কমপ্লেইন আছে যে তেওঁলোকৰ টাইমৰ কাৰণে তেওঁলোকে কি কৰিব নোৱাৰিলে কুৱেশ্চন পেপাৰখন সলভ কৰিব মানে গোটেইখন সলভ কৰিব নোৱাৰিলে দুই তিনিটা থাকি গ'ল এতিয়া এটা কথা বুজিবলগীয়া যে এই যে কুৱেশ্চন পেপাৰখন দিয়া হয় কুৱেশ্চন পেপাৰখন যোনখন সেট কৰা হয় সেই কুৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰি দিয়া হয় মানে এনেকুৱা এখন কুৱেশ্চন পেপাৰ দিয়া হয় য'ত তোমালোকৰ টাইমৰ কোনো অভাৱ নহওক এতিয়া কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে টাইমৰ আগতে কোনবা হয় এনেকুৱা ছাত্ৰ ছাত্ৰী মই দেখিছো যোনে আধা ঘণ্টা আগতে শেষ কৰি পেলাই কুৱেশ্চন দুখন পেপাৰ তোমালোকে এৰি থৈ আহিছা এটা দুটা কুৱেশ্চন এৰি থৈ আহিছা লিখিব পৰা কুৱেশ্চন সেই পেপাৰখনে তোমালোকে দেখিবা বহুতো ছাত্ৰ ছাত্ৰী আধা ঘণ্টা আগতে শেষ কৰি পেলাই ইয়াৰ মেইন ষ্ট্ৰেটেজিটো কি বা ইয়াৰ কাৰণটো কি কাৰণটো হয়তো ধৰিব পাৰিছা যে তুমি যেতিয়া পেপাৰখন ষ্টাৰ্ট কৰা তুমি ষ্টাৰ্ট কৰোঁতে কি কৰা প্ৰশ্নখন চোৱা কোনটো আগত লিখিম কোনটো পিছত লিখিম সেইবিলাক ভাবি টাইম ৱেষ্ট কৰা প্ৰথমতে আমাৰ মই কৈছো যে টাইম মেনেজমেন্টটো ষ্টাৰ্ট কেতিয়া হ'ব মানে এক্সাম হলৰ সময়ৰ পিছত যেতিয়া তোমালোকৰ প্ৰশ্ন কাকতখন দিব তোমালোকে কি কৰা প্ৰশ্ন কাকতখন লৈ পেলাই প্ৰশ্নখন পঢ়িবা পিছত চাবা যে কোনোবা আছে নেকি সুধিব পাৰি নেকি এইটো কুৱেশ্চন নজনা আছিলে এই কুৱেশ্চন নজনা কুৱেশ্চনটো কোনোবা কৰিব পাৰিব নেকি বা কৰবাৰ পৰা কালেকচন কৰিব পাৰো নেকি সেইটো ধান্দাত লাগি যোৱা আমি প্ৰথমতে কুৱেশ্চন পেপাৰখন পোৱাৰ পিছত আমি গোটেই কুৱেশ্চন পেপাৰখন চাব লাগিব যে এইখন কুৱেশ্চন পেপাৰ কি লিখা আছে সেইটো এটা মাইন্ড এটা সেট কৰি লৈ গ'ল যে এতিয়া মই কি কৰিম বহিখন পঢ়াৰ পিছত কুৱেশ্চন পেপাৰখন 5 মিনিট আগতে দিয়ে সেই 5 মিনিট তোমালোকে ষ্ট্ৰেটেজি বনাব লাগিব যে মই কি কৰিম কোনখিনি কুৱেশ্চন আগত লিখিম কোনখিনি মই পিছত লিখিম কিন্তু তোমালোকে হেতুৱে কৰা যে তোমাক পেপাৰখন পঢ়াৰ পিছত পিছফালে চোৱা বা আগফালে এনেকে মাতি দিয়া বলে প্ৰশ্নটো কি হ'ব সেইটো কুৱেশ্চন আনসাৰ কি হ'ব নাই পঢ়া মই তো পাৰিবি নেকি কি ক'বলৈ গৈ পেলাই বা তুমি শুনিব গৈ পেলাই সেই 5 মিনিট 10 মিনিট তেনেকে ৱেষ্ট কৰি দিলা তাৰ ফলত কি হ'ল তোমালোকে কুৱেশ্চন পেপাৰখন যেতিয়া ষ্টাৰ্ট কৰিলা কোৰপা ষ্টাৰ্ট কৰিম কোৰপা নকৰিম সেইটো এটা দুধুৰমুধুৰ থাকি গ'ল বাৰু লাহেকে ষ্টাৰ্ট কৰিলা লিখি আছা ঢিলাঢিলিকে এই বোলে আখৰ ভাল কৰিব লাগে বা লিখি আছো কোৰপা শুনি লিখি আছো বা কালেকচনত মই লাগি গৈছো যে এইটো কালেক্ট কৰিব লাগে যোনখিনি নাজানো সেইখিনি কালেক্ট কৰাত লাগি গৈছা যে মই এইটো নাজানো এইটো আগত লিখি লওঁ তাৰপিছত মই জনাখিনি লিখিম সেইটো এটা বেয়া ষ্ট্ৰেটেজি তোমালোকে সেইটো ষ্ট্ৰেটেজি ইউজ কৰিব নালাগে যে মই নাজানাখিনি আগত লিখি লওঁ বেলেগৰ পৰা কালেকচন কৰি নাজানাখিনি আগত লিখি লওঁ জানাখিনি মই পিছত লিখিব পাৰিম কিন্তু সেইটো বস্তুত কি হয় পিছত গৈ পেলাই তোমালোকে নাজানাখিনি কালেক্ট কৰিলা বাৰু কালেক্ট কৰিলা বেলেগৰ পৰা চাই কালেক্ট কৰাৰ পিছত কি হয় তোমালোকে যেতিয়া জানাখিনি ষ্টাৰ্ট কৰিলা লিখিবলৈ তেতিয়া দেখিলা যে তোমালোকৰ টাইমটো মেনেজ নহ'ল লাষ্টত থাকি গ'ল তোমালোকে জানা কুৱেশ্চনো থাকি গ'ল এটা কি যে শিকালে তোমাক প্ৰথমতে তুমি নজনাখিনি যেতিয়া শিকালে সেইখিনি শুদ্ধকৈ লিখিলা নে ভুলকৈ লিখিলা তোমালোকে সেইটো নিজেও নাজানা কিন্তু তুমি জানাখিনি যোনখিনি এৰি থৈ আহিলা সেইখিনি লিখিলে হয়তো তোমালোকে সম্পূৰ্ণ নম্বৰ পালা হয় তো সেইখিনি বস্তু আমি অকল নিজকে ইমপ্ৰুভ কৰিব লাগিব আমি সেইটো বস্তু ইমপ্ৰুভ কৰিব লাগিব যে মই কেনেকৈ সেইখিনি বস্তু গ্যাপটো আমি কেনেকৈ মেইনটেইন কৰোঁ আমি যেতিয়া প্ৰথমৰ পৰাই যোনবিলাক ধৰা ভাল মানে হেৰি আছে আৰু ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে সদায় কি কৰে নিজৰ চিন্তা কৰে অলপ সেলফিশ হ'ব লাগিব ইয়াত এক্সামত গৈ পেলাই অলপ সেলফিশ নহ'লে তুমি কিন্তু নোৱাৰিবা সেইটো বস্তু ভাবি ল'বা তুমি যদি বোলে মই সমাজত চলিম সমজুৱাকে বহি পেলাই সকলোৰ লগতে মিলা পুতি কৰি লিখিম তেতিয়া তোমালোকৰ সেইবিলাক থাকি যাব সেইটো মই কোৱা নাই যে বেলেগৰ পৰা নাচাবা বা বেলেগৰ পৰা কথা নাপাতিবা সেইটো কোৱা নাই সেলফিশনেছ মানে কি বহুতো ছাত্ৰ ছাত্ৰী দেখিবা তই হ'ল মানে ভাল চোকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কৰে সদায় নিজৰখিনি প্ৰথমতে পুৰা লিখে কাকো নেদেখায় কাকো নুসুধে পুৰা লিখি শেষ হোৱাৰ পিছতে তেওঁলোকে চাই বেলেগৰ কালেকচন কৰিব বিচাৰে আৰু তেওঁলোকৰ ৰিজাল্টটো ভাল হয় তেনেকৈ আৰু তেওঁলোকৰ টাইম মেনেজমেণ্টত কোনো প্ৰব্লেম নহয় কিন্তু তোমালোকে কি কৰি আছা সেই বস্তুটো তোমালোকে কিন্তু এটা গেপ পাকি থৈছা প্ৰথমৰ পৰা আমি যদি ভালকৈ ষ্টাৰ্ট নকৰোঁ শেষতটো সময় নোহোৱাৰ মানে সময়টো লছ হ'বই ধৰা শেষত সময় মানে নহ'বগৈ গতিকে সেইবিলাক বস্তু নকৰি তোমালোকে কি কৰিব লাগিব প্ৰথমৰ পৰা লাগি যাব লাগিব টাইম মেনেজমেণ্টত তোমালোকে সেইটো মাইণ্ডত ৰাখিব লাগিব মই আগতে মই জনাখিনি প্ৰথমতে কৰি লওঁ তাৰপিছত দেখা যাব বা লগৰজনৰ যোনে যদি ধৰা কোনোবা ডিষ্টাৰ্ব কৰি আছে পিছফালে সুধি আছে যে এইটো ক'বা সেইটো তেতিয়া তোমালোকে সেইটো এনচাৰ দিবা যে মই লিখি লওঁ মই লাষ্টত শিকাই দিম বাৰু লাষ্টৰ পিছত শিকোৱা নিশোৱা পিছৰ কথা বাৰু সেইটো পিছত তোমালোকে বুজিবা তো এনেকৈ যদি তোমালোকে কৰা আশা কৰিছোঁ তোমালোকৰ টাইম মেনেজমেণ্ট সেইটো ঠিক হ'ব আৰু তোমালোকেও সম্পূৰ্ণ কুৱেশ্চন পেপাৰ কৰি ওলাই আহিব পাৰিবা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো শিকলো কি পোৱা যায়